বন্ধুসকল আজি কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত এটা বাতৰি বৰকৈ প্ৰচাৰ হৈ আছে আৰু এই বাতৰিটো হ'ল কোভিড ভেকচিন কোভিচিল্ডৰ ওপৰত আৰু এই বাতৰিটো মতে যদি আপুনি কোভিড ভেকচিন কোভিচিল্ড লৈছে তেন্তে আপোনাৰ ব্লাড ক্লটিং হৈ হাৰ্ট এটেক হ'ব পাৰে আপোনাৰ ব্লাড ক্লটিং হৈ ষ্ট্ৰোক হ'ব পাৰে আৰু এই বাতৰিসমূহ চাই আপোনালোকে নিশ্চয় পেনিক হৈ পৰিছে বা দুশ্চিন্তাত ভুগিছে আৰু আজি মই ভিডিঅ'টোত এই বাতৰিসমূহ সঁচা নে মিছা তাৰ ওপৰত বিশ্লেষণ কৰিম আৰু মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই বুজি পাব যে কোভিচিল্ড ভেকচিন লোৱাসকলৰ হাৰ্ট এটেক হ'ব পাৰে নে নোৱাৰে আমাৰ ভাৰতবৰ্ষ কোভিডত আক্ৰান্ত হৈ থকাৰ সময়ত ভাৰতবৰ্ষত কোভিডৰ বিপৰীতে দুটা কোভিড ভেকচিন দিয়া হৈছিল এটা আছিল কোভিচিল্ড আনটো হ'ল কোভেক্সিন ইয়াৰে বেছিভাগ লোককে কোভিচিল্ড দিয়া হৈছিল ভাৰতবৰ্ষৰ প্ৰায় 80% লোককে কোভিচিল্ড ভেকচিনে লগোৱা হৈছিল আৰু কোভিচিল্ড ভেকচিন তৈয়াৰ কৰিছিলে এষ্ট্ৰাজেনিকা নামৰ ইউনাইটেড কিংডমৰ এটা কোম্পানীয়ে আৰু যোৱা কেইমাহমানৰ পৰা ইউনাইটেড কিংডমৰ কোৰ্টত এই কোভিচিল্ড ভেকচিনৰ ওপৰত প্ৰায় 51টা কেছ ফাইল কৰা হৈছে আৰু এই কেছসমূহত অভিযোগ কৰা হৈছে যে কোভিচিল্ড ভেকচিনটোৰ নানা ধৰণৰ ছাইড এফেক্ট আছে আৰু মানুহৰ দেহত নানা ধৰণৰ বিসংগতিৰ সৃষ্টি কৰিছে আৰু এই খবৰটো বিয়পাৰ লগে লগে কোভিচিল্ড ভেকচিন লোৱা মানুহসমূহে ক্ৰমে দুশ্চিন্তাত ভুগিবলৈ আৰম্ভ কৰিছিল আৰু এই কেছসমূহৰ বিপৰীতে এষ্ট্ৰাজেনিকা নামৰ কোম্পানীটোৱে কোৰ্টত এটা ৰিপৰ্ট ছাবমিট কৰিছিল আৰু উক্ত ৰিপৰ্টটোত তেওঁলোকে উল্লেখ কৰিছিল যে কেতিয়াবা কাৎচিত কোনো লোকৰ ক্ষেত্ৰত কোভিড ভেকচিনৰ ছাইড এফেক্ট দেখা দিব পাৰে কোভিচিল্ডৰ ফলত মানুহৰ ব্লাড ক্লটিং হোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ কেতিয়াবা কাৎচিত তেজ গোট মাৰিব পাৰে আৰু ব্লাড ক্লটিঙৰ ফলত মানুহৰ হাৰ্ট এটেক বা ষ্ট্ৰোক হ'ব পাৰে আৰু মেডিকেলৰ ভাষাত এই ব্লাড ক্লটিং হোৱা পৰিঘটনাটোক কোৱা হয় থ্ৰম্বছিছ থ্ৰম্বচাইটোপেনিয়া চিনড্ৰম যাক মেডিকেলৰ ভাষাত টিটিএছ কণ্ডিশ্যন বুলি কওঁ আৰু এষ্ট্ৰাজেনিকা কোম্পানীটোৱে কোৰ্টত এই কথাখিনি স্বীকাৰ কৰাৰ পিছত আমি বেছিকৈ ভয় খাইছিলোঁ আৰু পেনিক হৈ পৰিছিলোঁ কিন্তু এষ্ট্ৰাজেনিকা কোম্পানীটোৱে লগতে উল্লেখ কৰিছে যে এই ঘটনা খুবেই ৰেয়াৰ কাৎচিত কেতিয়াবা কাৰোবাৰহে এই ছাইড এফেক্ট হ'ব পাৰে আৰু কোভিড ভেকচিনৰ ছাইড এফেক্টৰ বিষয়ে তেওঁলোকে নতুনকৈ ক'বলগীয়া একো নাই এই কথাখিনি তেওঁলোকে ভেকচিনটো তৈয়াৰ কৰাওঁতে উল্লেখ কৰি থৈছে কাৰণ যিমানবোৰ ভেকচিন বা মেডিচিন আমি ব্যৱহাৰ কৰোঁ এই সকলোবোৰ ভেকচিন বা মেডিচিনতে কিবা নহয় কিবা ছাইড এফেক্ট থাকে কাৰণ যেতিয়া কোনো ফৰেন বডি এটা আমাৰ দেহত সোমাই দিয়া হয় তেতিয়া আমাৰ ইমিউন চিষ্টেমে এই ফৰেন বডি বা মেডিচিনখিনিৰ বিৰুদ্ধে ফাইট কৰে বা যুদ্ধ কৰে আৰু এই মেকানিজমৰ ফলত আমাৰ শৰীৰত কিছু ক্ষতি হোৱাৰ সম্ভাৱনাও থাকে তো কোভিচিল্ড ভেকচিনৰ ছাইড এফেক্টটো বাকী ভেকচিনৰ ছাইড এফেক্টৰ দৰে ৰেয়াৰ বা কাৎচিত ইয়াক লৈ আমি পেনিক হোৱাৰ মুঠেও দৰকাৰ নাই আপোনালোকে ছ'চিয়েল মিডিয়াত এনেধৰণৰ বাতৰি চাই ভয় নাখাব আৰু যিকোনো ভেকচিনৰ ছাইড এফেক্ট সাধাৰণতে 2 বা 3 মাহৰ ভিতৰতে আমাৰ শৰীৰত দেখা দিয়ে যিহেতু আমাৰ কোভিড ভেকচিন লোৱাৰ 2 বছৰ পাৰ হৈ গৈছে গতিকে এনেধৰণৰ দুশ্চিন্তা আমি আমাৰ মগজুৰ পৰা উলিয়াই দিব লাগে কাৰণ ইতিমধ্যে আমাৰ ইমিউন চিষ্টেমে কোভিচিল্ড ভেকচিনৰ বিপৰীতে এণ্টিবডি সৃষ্টি কৰি থৈছে কিন্তু 7 মে 2024 ইংৰাজী তাৰিখে এষ্ট্ৰাজেনিকাই ঘোষণা কৰিছে যে তেওঁলোকে কোভিচিল্ড ভেকচিন সকলো দেশৰ পৰা উইথড্ৰ কৰিছে আৰু এষ্ট্ৰাজেনিকাই কোভিচিল্ড ভেকচিন বন্ধ কৰাৰ লগে লগে আমি মানুহবোৰে বেছিকৈ ভয় খাইছোঁ বা বেছি পেনিক হৈ পৰিছোঁ আৰু লগে লগে ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে ইউনাইটেড কিংডমৰ কোৰ্টত দিয়া কেছসমূহৰ বাবে এষ্ট্ৰাজেনিকাই কোভিচিল্ড বন্ধ কৰিছে কিন্তু আপুনি যদি ভালকৈ ষ্টাডি কৰি চাই তেন্তে দেখিব যে এষ্ট্ৰাজেনিকাই স্পষ্টভাৱে ঘোষণা কৰিছে যে তেওঁলোকে কোৰ্টত দিয়া কেছৰ বাবে কোভিচিল্ড ভেকচিন বন্ধ কৰা নাই তেওঁলোকে কমাৰ্চিয়েল ৰিজনৰ বাবেহে কোভিচিল্ড ভেকচিন বন্ধ কৰিছে যিহেতু কোভিচিল্ড ভেকচিন তেওঁলোকে প্ৰায় 2 বছৰ আগতে তৈয়াৰ কৰিছিল আৰু কৰোনা ভাইৰাছে প্ৰতি বছৰে মিউটেশ্যন কৰি ইয়াৰ জেনেটিক মেকানিজম চেঞ্জ কৰি নতুন ভেৰিয়েণ্টৰ সৃষ্টি কৰিছে আৰু কোভিচিল্ড ভেকচিনে কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টক বাধা দিব নোৱাৰে আৰু বজাৰত ইতিমধ্যে নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে আপডেট ভেকচিন আহি পাইছে আৰু এইবোৰ কাৰণতহে এষ্ট্ৰাজেনিকাই কোভিচিল্ড বন্ধ কৰিছে বন্ধুসকল এই কথাখিনি ভালকৈ বুজি পাবলৈ আমি কোভিচিল্ড ভেকচিন কেনেকৈ তৈয়াৰ কৰা হৈছিল এই বিষয়ে অকণমান চাওঁ আহক কোভিচিল্ড ভেকচিন তৈয়াৰ কৰাওঁতে প্ৰথমে এডেনোভাইৰাছ নামৰ এবিধ ভাইৰাছ লোৱা হৈছিল আৰু ভাইৰাছৰ দেহত কৰোনা ভাইৰাছৰ স্পাইক প্ৰটিনৰ কোডিং জিন সোমোৱাই দিয়া হৈছিল যাৰ ফলত এডেনোভাইৰাছবিধ দেখিবলৈ কৰোনা ভাইৰাছৰ দৰে হৈছিল আৰু ইয়াৰ পিছত এই এডেনোভাইৰাছকে কোভিড ভেকচিন কোভিচিল্ড হিচাপে মানুহৰ দেহত ইনজেক্ট কৰা হৈছিল আৰু যেতিয়া এই এডেনোভাইৰাছ ভেকচিন আমাৰ দেহত প্ৰৱেশ কৰিছিল তেতিয়া আমাৰ ইমিউন চিষ্টেমে এই ভাইৰাছৰ বিৰুদ্ধে এণ্টিবডি সৃষ্টি কৰিছিল আৰু এই এণ্টিবডিয়ে এই ভাইৰাছবিধক সংক্ৰমিত হোৱাত বাধা দিছিল আৰু পিছত যেতিয়া অৰিজিনেল কৰোনা ভাইৰাছ আমাৰ দেহত প্ৰৱেশ কৰে তেতিয়া এই আগতে প্ৰস্তুত হৈ থকা এণ্টিবডিসমূহে অৰিজিনেল কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰে
আৰু এনেদৰে ভেকচিনে আগতীয়াকৈ আমাৰ দেহত ভাইৰাছৰ বিৰুদ্ধে এণ্টিবডি সৃষ্টি কৰি থয় বন্ধুসকল আজিৰ পৰা 2 বছৰ আগতে কোভিচিল্ড ভেকচিনে আমাৰ দেহত কেনেকৈ কাম কৰে তাৰ সম্পূৰ্ণ ভিডিঅ' এটা বনাই থৈছোঁ যদি আপোনালোকে সেই ভিডিঅ'টো চাই তেনেহ'লে এই ভিডিঅ'টো আৰু সহজত বুজি পাব আৰু সেই ভিডিঅ'টোৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে যদি মন কৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ভিডিঅ'টো চাব পাৰিব গতিকে কোভিড ভেকচিন লোৱাৰ 2 বছৰ পিছত এইবোৰ দুশ্চিন্তা কৰাৰ কোনো অৰ্থ নাই আপোনালোকে ছ'চিয়েল মিডিয়াত সকলো ধৰণৰ খবৰ চাই পেনিক নহ'ব তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ কোভিড ভেকচিনৰ ওপৰত আলোচনা